টি20 বিশ্বকাপত নতুন নিয়ম আহিলে ভাৰতীয় ক্ৰিকেটৰ বিপদৰ ঘণ্টা বাজিলে হয় আপোনালোকে ঠিকই শুনি আছে টি20 বিশ্বকাপ আপোনালোকে জানে চলি আছে আৰু প্ৰায়বিলাক ডাঙৰ এটা টুৰ্নামেন্টতে আইসিসিয়ে বহুতো নিয়ম সলনি কৰা দেখা গৈছে 1980 দশকত আসলতে বেলেগ আছিল এই খেলটো বা ক্ৰিকেটটো একেবাৰে বেলেগ আছিল হে নিয়মবিলাক আৰু এতিয়া 2020 চনত ক্ষমা কৰিব 2024 চনত আসলতে বহুতো ৰুল সলনি কৰিবলৈ বাধ্য হৈছে আইসিসি বহুতো নিয়ম তেওঁলোকে চেঞ্জ কৰি দিছে যাৰ ফলত খেলটোৰ একেবাৰে মজা নাইকিয়া হৈ গৈছে বুলি ক'ব লাগিব আৰু এতিয়া এনেকুৱা হ'বলৈ গৈ আছে যে যিটো টিম এটা টাইমত হাৰিব লাগি আছিল যিটো দল একেবাৰে বিপদত আছিল সেই টিমটো কিন্তু জিকি যাব পাৰে খেলখনত উজুভাৱে আৰু এনেকুৱা তেওঁলোকে ৰুল আনিছে এনেকুৱা তেওঁলোকে নতুন নিয়ম সন্নিবিষ্ট কৰিছে যাৰ পৰা কেৱল আমাৰ ভাৰতীয় ক্ৰিকেট দলেই নহয় যাৰ পৰা কেৱল ইংলেণ্ড ক্ৰিকেট দলেই নহয় যাৰ পৰা কেৱল অষ্ট্ৰেলিয়া ক্ৰিকেট দলেই নহয় মুঠতে সকলো দলেই বিপদত পৰিব পাৰে হৰা মেচ তেওঁলোকে জিকি যাব পাৰে এটা আইসিসিৰ নতুন নিয়মৰ বাবে আৰু হে নিয়মটোনো কি নতুন ৰুল আনিছে সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে ভিডিওটো এই প্ৰতিবেদনটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিওটো এটা লাইক লগতে চেনেলটো থকা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিওটোৰ মূল বিষয়টো লৈ আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে টি20 বিশ্বকাপৰ মাজতে কিন্তু এই ৰুলটো অনা নাই যেতিয়া টি20 বিশ্বকাপ ষ্টাৰ্ট হৈছিল হে তেতিয়াই কিন্তু এই নতুন নিয়মটো আইসিসিয়ে সন্নিবিষ্ট কৰিছে বা তেওঁলোকে নতুন ৰুলটো ফলো কৰিব লাগিব বুলি সকলো দলকে জনাই দিছে কিন্তু মই এই ভিডিওটো অকমান বনোৱাটো দেৰি হৈ গৈছে তথাপি আপোনালোকে এই ৰুলটোৰ বিষয়ে ভালকৈ জনাটো খুবেই গুৰুত্বপূৰ্ণ বা জৰুৰী বুলি মই ভাবো কাৰণ আহিবলগীয়া টাইমত বহুতো ডাঙৰ মেচ আহি আছে বিশ্বকাপৰ ফাইনেল সুপাৰ 8 টুৰ্নামেন্ট আহি আছে গতিকে যেটো ৰুল আনিছে যেটো নিয়ম আনিছে হে ৰুলটোৰ নাম হৈছে ষ্টপ ক্লক ৰুল হয় আপোনালোকে ঠিকই শুনি আছে ষ্টপ ক্লক ৰুল এই ৰুলটোৰ পৰা কি দৰে আসলতে দলসমূহৰ লোকসান হ'ব কি দৰে অন্য এটা টিমৰ ভাল দিশ বা তেওঁলোক জিকি যাব সেই বিষয়ে আপোনালোকক মই ধুনিয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মন কৰিব যোৱা কেইটামান দিনৰ আগতে ভাৰত বনাম ইউএছৰ মাজত এখন খেল অনুষ্ঠিত হৈ গৈছিল সেই খেলখনত ইউএছএ ক্ৰিকেট দলটিয়ে এটা নিয়ম ভংগ কৰিছিল বা ইউএছএ ক্ৰিকেট দলৰ অধিনায়ক গৰাকীয়ে ৰুল নামানিলৰ বাবে আইসিসিৰ নিয়ম তেওঁ ফলো নকৰাৰ বাবে তেখেতে 5 ৰান ভাৰতীয় ক্ৰিকেট দলক এনে দি দিবলগীয়া হয় আৰু যাক কোৱা হয় পেনাল্টি বুলি আৰু এই পেনাল্টি নিয়ম কিন্তু আপোনালোকে হয়তো আগতে শুনা নাছিল বিশেষকৈ ক্ৰিকেটত গতিকে এই নিয়মটোৰ কিয় বলি হ'বলগীয়া হ'ল ইউএছএ ক্ৰিকেট দলটি 5 ৰান কিয় আমাৰ ভাৰতীয় ক্ৰিকেট দলক দিলে সেই বিষয়ে আপোনালোকক মই অকমানকৈ জনাই দিব বিচাৰিছো আৰু আইসিসিৰ ফালৰ পৰা এটা নিয়ম কৰি দিছে যে যিজন কেপ্টেইন থাকিব সেই কেপ্টেইনজনৰ ওপৰত বহুত বেছি ডাঙৰ দায়িত্ব থাকিব যদি এখন খেল যেতিয়া ষ্টাৰ্ট হ'ব সেই ষ্টাৰ্ট কৰোতে যদি বলাৰজনে 1 মিনিটৰ ভিতৰত খেলখনত পুনৰ এবাৰ বল মাৰিবহি নোৱাৰে মানে বোলে প্ৰথম ওভাৰ আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ জসপ্ৰীত বুমৰাই মাৰিলে বুমৰাই মাৰি গ'ল কিন্তু তাৰ পাছত যদি সিৰাজ বল মাৰিবলৈ আহে তেখেতে যদি 1 মিনিট সময়ৰ ভিতৰত বা 60 সেকেন্ড সময়ৰ ভিতৰত যদি প্ৰথম বলটো আসলতে ওভাৰৰ নামাৰে তেনেহলে বিপদৰ সন্মুখীন হ'ব পাৰে ভাৰতীয় ক্ৰিকেট দল বা বেলেগ অন্য যিকোনো দলেই নহওক কিয় আৰু প্ৰথম যেতিয়া 60 সেকেন্ড হৈ যাব বোলে সিৰাজে অকমান বলটো মৰা দেৰি কৰি দিলে তেতিয়া আম্পায়াৰৰ ফালৰ পৰা প্ৰথমটো ৱাৰ্নিং দিয়া হ'ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা তাৰ পাছতে মই এনে কথাটোহে কৈ আছো কিন্তু তাৰ পাছতে বোলে বহুত বেছি এখন প্ৰেছাৰ মেচ হৈ আছে ভাৰতীয় দলৰ বলাৰসকলে দুৰ্ভাগ্যবশতঃ বোলে বহুত বেছি পিটন খাই গৈছে ৰোহিত শৰ্মা একেবাৰে বিমূৰত পৰিছে কোন গৰাকী বলাৰক আনিম কোন গৰাকী বলাৰক এতিয়া মই বল মৰাবলৈ আনিলে উইকেট পাম সেই বিষয়ে বোলে ৰোহিত শৰ্মাই ভাবি আছে বেছিকৈ তেনেহলে এই সময়ত যদি অকমান খেলিমেলি হৈ যায় পুনৰ এবাৰ বোলে 60 সেকেন্ডতকৈ বেছি হৈ যায় বা 1 মিনিটতকৈ বেছি হৈ যায় তেনেহলে 2 নম্বৰ বাৰ আম্পায়াৰে কাউন্ট কৰিব মানে দুবাৰ আমাৰ ভাৰতীয় ক্ৰিকেটৰ অধিনায়কে এইটো নিয়ম ভংগ কৰিব যে তেখেতে নিৰ্দিষ্ট টাইমত এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত বলাৰসকলক ৰোটেট কৰিব পৰা নাই আৰু এইটো নতুন নিয়ম যে 60 সেকেন্ডৰ ভিতৰত আপুনি তাৰ পাছৰ
যিজন বলাৰ আহিব এই বলাৰজনক কিন্তু বল মৰাবই লাগিব নহলে এই পেনাল্টি যিটো নিয়ম আছে এই পেনাল্টি নিয়মটো লগাই দিয়া হ'ব যাক আমি ষ্টপ ক্লক ৰুল বুলি জানো বা আইচিচিৰ ফালৰ পৰা এই নিয়মটোৰ নাম ৰখা হৈছে আৰু 3 নম্বৰ বাৰ আসলতে 2 নম্বৰ বাৰ যদি ৰোহিত শৰ্মাই ভুল কৰে তেতিয়াও একো নাই এম্পায়াৰ ফালৰ পৰা পুনৰ এবাৰ ক'ব যে আপুনি 2 নম্বৰ বাৰ এই ৰুলটো ফলো কৰা নাই বা আপোনাৰ দেৰি হৈ গৈছে আপুনি যিমান পাৰে সিমান সোনকালে বলাৰ সকলক ৰোটেট কৰিবলৈ চাওক কিন্তু দুৰ্ভাগ্যবশতঃ যদি 3 নম্বৰ বাৰ এই ভুলটো কৰে ৰোহিত শৰ্মাই বা বেলেগ অন্য দলৰ অধিনায়কে যদি কৰে 5 ৰানৰ পেনাল্টি লগাই দিয়া হ'ব আৰু যিটো USA ক্ৰিকেট দলটিক লগাই দিয়া হৈছিল আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ লগত খেল খেলি থাকোতে আৰু এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'